তেখেতলোকে অসমীয়াৰ প্ৰতি অসমৰ প্ৰতি থকা সদিচ্ছাক দেখুওৱা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱপুৰকাষ্টই প্ৰদীপ দত্তৰায়কে সমৰ্থন কৰি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়া হৈছে কংগ্ৰেছৰ চৰিত্ৰ। এয়া হৈছে কংগ্ৰেছৰ চৰিত্ৰ। যিখিনি সময়ত প্ৰদীপ দত্তৰায়ে অসমীয়া বেনাৰ, অসমীয়া হোৰ্ডিং বাৰে বাৰে মোহাৰি দি তাতে কলা ৰং খানি দি অসমীয়াক অসন্মান কৰিছে, আৰু সেইখিনি সময়ত কংগ্ৰেছ দলৰ নেতা কমলাক্ষ দেৱপুৰকাষ্টই কাক সমৰ্থন কৰিছে? প্ৰদীপ দত্তৰায়ক সমৰ্থন কৰিছে। মই ইয়াৰ উত্তৰ সন্মানীয় ভূপেন বৰা ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ। ভূপেন বৰা ডাঙৰীয়াই কওক, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কওক যে কমলাক্ষ দেৱপুৰকাষ্টই ভাল কৰিছে নে বেয়া কৰিছে। যদি বেয়া কৰিছে তেখেতক ৱাৰ্ণিং দিয়ক। কংগ্ৰেছ দলৰ যিটো এটা প্ৰতিযোগিতা হৈছে অসমীয়াক গালি পৰা। কেইদিনমানৰ আগত চেয়াৰমান আলী ডাঙৰীয়াই শ্বহীদক গালি পাৰিলে। যোৱাকালি কমলাক্ষ দেৱপুৰকাষ্ট ডাঙৰীয়াই অসমীয়াক অতি বেয়া ব্যৱহাৰ কৰা উগ্ৰ সাম্প্ৰদায়িক প্ৰদীপ দত্তৰায়ক সমৰ্থন কৰিছে। কংগ্ৰেছ দলত অসমীয়াক বেয়া ব্যৱহাৰ কৰা, অসমীয়াক তিৰস্কাৰ কৰা এটা নতুন প্ৰতিযোগিতা আৰম্ভ হৈছে। সেই প্ৰতিযোগিতাটো যাতে বন্ধ কৰে, মই তাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাদেৱক অনুৰোধ কৰিছোঁ আৰু তেখেতৰ পৰা উত্তৰ বিচাৰিছোঁ। যোৱাকালি কমলাক্ষ দেৱপুৰকাষ্ট ডাঙৰীয়াই যি ক'লে, এয়া ভাল কৈছে নে বেয়া কৈছে, মই ভূপেন বৰা ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ। ভাষা দুটাটোতো বেংগলী ভাষাই চলে, তাতে এইটো আমাৰ কিবা হেৰি আছে নেকি? বৰাক ভেলীততো বাংলা ভাষা চলে, কিন্তু এখন হোৰ্ডিং যদি কোনোবাই লগাই দিলে এইখনক ভাঙি পেলাব লগা হয় নেকি? তেনেকুৱা নহয় ন, কিয় যাবই নোৱাৰিব নেকি? নিষিদ্ধ নেকি? অসমীয়া তাতে নিষিদ্ধ নেকি? কমলাক্ষ দেৱপুৰকাষ্টক সুধিছোঁ, অসমীয়া তাতে নিষিদ্ধ নেকি? ইয়াতেতো ব্ৰহ্মপুত্ৰ ভেলীততো যুগ সংঘ ওলায়, মানুহে যুগ সংঘ ঘৰে ঘৰে নাপায় নেকি? ইয়াতে কি নিষিদ্ধ নেকি? বেংগলী ভাষাটো নিষিদ্ধ নেকি? যাবও নোৱাৰিব নেকি? নিষিদ্ধ নেকি মই সুধিছোঁ। কমলাক্ষ দেৱপুৰকাষ্টে এইটো কৈছে যদি আৰু বেছি ক'লে, এইটো যদি কৈছে আৰু বেছিয়ে কৈছে। এখন ৰাজ্য আৰু মূল ভাষাটো ক'ৰবাত জালেও কি অত্যাচাৰ কৰিব নেকি? এইটো নিষিদ্ধ নেকি ভাষাটো? বৰাক ভেলীত অসমীয়া নিষিদ্ধ নেকি? কমলাক্ষ দেৱপুৰকাষ্টে উত্তৰ দিয়ক। শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ ৱাৰ্ণিং দিয়া হৈছে, আৰু যদি কৰে আমি ৱাৰ্ণিং দিছিলোঁ প্ৰদীপ দত্তৰায়কো। প্ৰদীপ দত্তৰায়কো ৱাৰ্ণিং দিছোঁ, শৃংখল চলিহাকো ৱাৰ্ণিং দিয়া আছে, মানে ৰাজহুৱাভাৱে। যদি কৰে ডেফিনেটলি কৰিম, যদি কৰে ডেফিনেটলি কৰিম। কিন্তু মই আকৌ কৈছোঁ, যোৱা দুমাহটো প্ৰদীপ দত্তৰায়ক ৱাৰ্ণিং দিয়া আছে নাই জানো? কথাটো হয় নহয় কওক? আমি এটা উগ্ৰ কাজিয়া হোৱালৈকে যাব বিচৰা নাই। তেওঁৰ ইণ্টেনশ্যন বৰাক ভেলীত ব্ৰহ্মপুত্ৰত বৰাক ভেলীত তেওঁৰ ভোট, বৰাক ভেলীত কংগ্ৰেছৰ ভোট, তেওঁলোকৰ ভোট আছেই, অলৰেডি লৈয়ে ল'লে। অলৰেডি বৰাক ভেলীতটো লৈয়ে ল'লে। বৰাক ভেলীত আমি কেইটা চিট জিকিছোঁ? 9টা চিটটো AIDF আৰু কংগ্ৰেছে জিকিছে, অলৰেডি লৈয়ে ল'লে। কমলাক্ষ দেৱপুৰকাষ্টে চিন্তা কৰিব নালাগে, অলৰেডি বৰাক ভেলী গ'ল আমাৰ হাতৰ পৰা, অলৰেডি AIDFলৈকে গ'ল। কমলাক্ষ দেৱপুৰকাষ্ট অহাবাৰ ইলেকশ্যনত টিকট পায় নে নাপায় তাৰ কাৰণে মাথা লগাওক। তেওঁ যিটো সমষ্টিৰ পৰা ইলেকশ্যন জিকে, তাত হিন্দু এতিয়া মাইনৰিটি, তাত এতিয়া হিন্দু মাইনৰিটি। তেওঁ মুছলমানৰ ভোটতে জিকিছে, ভৱিষ্যতে তেওঁৰ টিকটে নাপাব। তাত তেখেতে কনচেনট্ৰেট কৰক। প্ৰদীপ দত্তৰায়ক সমৰ্থন কৰিবলৈ কমলাক্ষ দেৱপুৰকাষ্টৰ ইয়াৰ ষড়যন্ত্ৰ। আপোনালোকে যদি প্ৰদীপ দত্তৰায়ক সমৰ্থন কৰাৰ কাৰণে কমলাক্ষ দেৱক হিৰো বনাব খোজে, কওক, আমাৰ আপত্তি নাই।